পঞ্চায়ত নিৰ্বাচন আৰু ২৬ৰ বিধানসভা নিৰ্বাচন দুয়োটাৰ ইটোৰ লগত ইটোৰ সম্পৰ্ক আছে কাৰণ পঞ্চায়ত পৰ্যায়ত বা আমাৰ ৱাৰ্ড আৰু বুথ পৰ্যায়ত সংগঠন শক্তিশালী নহ'লে ২৬ৰ নিৰ্বাচন আমি শক্তিশালীৰ ওপৰত অৱতীৰ্ণ হ'ব নোৱাৰিম। সেইকাৰণে আমি এই যিটো পৰিকল্পনা ২০২৪ চনৰ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ এপ্ৰিল বা মে এই সময়ছোৱালৈকে এটা সুসংহত পৰিকল্পনা এটা আমাৰ লাগিব যে আমি পঞ্চায়ত নিৰ্বাচনত আমি কেনেকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বা আমাৰ ৱাৰ্ডসমূহত আমি কেনেকৈ আমাৰ প্ৰাৰ্থীসকলক চিনাক্তকৰণ কৰি কেনেকৈ যুঁজ দিবৰ কাৰণে ৰণকৌশল তৈয়াৰ কৰিম আৰু আমাৰ কোনবোৰ সমষ্টিত আমি আচলতে চিনাক্তকৰণ কৰি ল'ম, ক'ত আমাৰ সম্ভাৱনা আছে, ক'ত পটেঞ্চিয়েলিটি আছে, ক'ত আমাৰ কৌশলগতভাৱে আমি এডভান্টেজিয়াছ পজিশ্যন আমি সুবিধাজনক স্থিতিত আছোঁ, সেই সকলো ধৰণৰ কথা বতৰা আচলতে আমি আলোচনা কৰিছোঁ। আজি এখন মূলতঃ আমাৰ কৰ্মকৰ্তাসকলৰ সভা সমষ্টি আৰু পঞ্চায়ত পৰ্যায়ৰ যিসকল দলীয় কৰ্মকৰ্তা আছে, সভাপতি সম্পাদক বা কাৰ্যনিৰ্বাহকৰ যিসকল বিষয়ববীয়া কৰ্মকৰ্তা আছে, সকলোকে লৈ আমি এই সভা আমি আয়োজন কৰিছোঁ। মূল কথাটো হ'ল আমি সকলোকে উজ্জীৱিত কৰিব লাগিব। তাৰ লগে লগে ইতিমধ্যে পঞ্চায়ত কমিটিবোৰ হৈছে, বহুতত ৱাৰ্ড কমিটি হৈছে, বহুতত হোৱা নাই। গতিকে ৱাৰ্ড কমিটিবোৰ পূৰ্ণাংগ ৰূপত নহ'লে পঞ্চায়ত নিৰ্বাচনত কেতিয়াও আমি অংশগ্ৰহণ কৰিব নোৱাৰিম। গতিকে আমাৰ এই সভাখনৰ মূল লক্ষ্য পঞ্চায়ত আৰু পঞ্চায়তক আধাৰ হিচাপে লৈ ২৬ৰ নিৰ্বাচন। গতিকে আমি এটা সুসংহত দীৰ্ঘম্যাদী পৰিকল্পনা আমি প্ৰস্তুত কৰিছোঁ। কেনেকৈ পঞ্চায়ত সন্মিলন হ'ব, তাৰপিছত ৱাৰ্ড সন্মিলন হ'ব, বুথ সন্মিলন হ'ব আৰু তাৰ লগে লগে আমি কেনেকৈ তাৰপিছত মাছ গেডাৰিং মানে বিভিন্ন জনসভা আয়োজন কৰি সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ মাজত যিটো জাতীয়তাবাদ, ইনক্লুচিভ জাতীয়তাবাদ, সকলোকে লৈ একত্ৰিতভাৱে অসমীয়া মানুহৰ স্বাভিমানী জাতীয়তাবাদী চেতনাক প্ৰতিনিধিত্ব কৰিব পৰা এটা সংগ্ৰামী, এটা জাতীয়তাবাদী আদৰ্শৰ ৰাজনৈতিক শক্তিক কেনেকৈ পুনৰুত্থান কৰিব পাৰোঁ। কাৰণ আগৰ যিবোৰ আঞ্চলিক ৰাজনৈতিক দলৰ তেওঁলোকৰ ভুল ত্ৰুটি, বিশ্বাসঘাতকতা, প্ৰতাৰণা, এইবোৰৰ গোটেই পৰিৱেশটো অতিক্ৰম কৰি আমি মানুহৰ মাজলৈ যাব লাগিব, মানুহক বিশ্বাস জন্মাব লাগিব আৰু আধুনিক যিটো ৰাজনৈতিক কৌশল, সেই কৌশলেৰে আমি পৰৱৰ্তী দিনসমূহত বিজেপিক পৰাভূত কৰাৰ আমি ৰণকৌশল তৈয়াৰ কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।